মই আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বৰপেটালৈ যাব ওলাইছোঁ। বৰপেটা সমষ্টিটো আমাৰ বৰপেটা সমষ্টি বুলি ক'লে বৰপেটাত আমাৰ 4 গুৰুৰ যিটো তীৰ্থস্থান আছে তাৰ পৰাই আমাৰ অসমীয়া জাতিটো ইয়াৰ পৰা গঠন হৈছিল। কিন্তু আমি দেখা পাইছোঁ যে বাৰে বাৰে আমাৰ মানে খিলঞ্জীয়া মানুহখিনি ৰাজনৈতিকভাৱে উপেক্ষিত হৈ আছে। সেইকাৰণে মোৰ ইলেকশ্যন খেলৰ ইচ্ছা নাছিল, কিন্তু ৰাইজৰ বিপুল হেঁচাত ৰাইজ আৰু ইয়াত জাতীয়বাদী সংগঠন বা বিভিন্ন ব্যক্তিৰ হেঁচাত মই আজি নমিনেশ্যন দিবলৈ ওলাইছোঁ। আৰু মই আশা কৰিছোঁ যে ৰাইজে মোক যিটো সঁহাৰি দিছে ইলেকশ্যনৰ সময়লৈকে বা ভৱিষ্যতলৈকে সেইটো সঁহাৰি দিব, আৰু মই ৰাইজৰ প্ৰতিটো আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে মই চেষ্টা কৰিম। আৰু লগতে এই অঞ্চলত আমাৰ সত্ৰ নগৰী হওক বা আমাৰ আধ্যাত্মিক নগৰী বহৰীয়ে হওক বা কাঁহ শিল্পৰ নগৰী সৰ্থেবাৰীয়ে হওক বা আমাৰ যিটো পাকা অঞ্চল আছে যিখিনি উপেক্ষিত হৈ আছে আমাৰ ৰাজনৈতিকভাৱে বা কাম কাজৰ জৰিয়তে, সেইখিনি মই তেওঁলোকৰ আশা পূৰণ কৰিম বুলি মই আজি তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। প্ৰতিদ্বন্দ্বী আপোনাৰ কোন হ'ব? মই প্ৰতিদ্বন্দ্বী হিচাপে মই কাকো মই আজিলৈকে ভবা নাই, মানে চবে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। মই কাৰো নিগেটিভ এটা মই কমেণ্টো কৰাৰ ইচ্ছা নাই, কিন্তু মোৰ উদ্দেশ্যটো মই কাৰো লগত মানে প্ৰতিদ্বন্দ্বী হিচাপে থিয় হোৱাৰ ইচ্ছা নহয়। মোৰ কথা হৈছে ৰাইজৰ মাজত থাকি ৰাইজৰ যিটো সেৱা কৰিব পাৰোঁ মই, আৰু ৰাইজে যিটো মোক মানে সঁহাৰি জনাইছে সেইটোহে মোৰ মূল উদ্দেশ্য। ইতিমধ্যে আপুনি যি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে, তাৰ পিছত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আপুনি আজি থিয় দিছে, কি ক'ব? এই বিষয়ে মই ভাৰতীয় জনতা পাৰ্টীয়ে বা NDAৰ মই কাকো একো মই দোষাৰোপ নকৰোঁ, কাৰণ তেওঁলোকৰ নিজা নিজা ৰাজনৈতিক উদ্দেশ্য আছে, আৰু ৰাজনৈতিক উদ্দেশ্যৰ কাৰণে হয়তো মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰিলে, তেওঁলোকৰ বেলেগ প্ৰাৰ্থী প্ৰদান কৰিছে, কিন্তু এইটো তেওঁলোকৰ ৰাজনৈতিক কথা। কিন্তু আমাৰ ৰাইজৰ কথাটো হৈছে কি, আমাৰ যিখিনি ৰাজনৈতিকভাৱে উপেক্ষিত হৈ আছে বা আমাৰ যিটো ডেভেলপমেণ্টৰ কাম আজিলৈকে কোনো ধৰণৰ ডেভেলপমেণ্টৰ কাম হোৱা নাই। কাৰণ কিয়, আজিলৈকে কোনো ধৰণৰ স্বাধীনতাৰ পিছৰ পৰা আমাৰ এই অঞ্চলত কোনো ৰাজনৈতিক পদক্ষেপ নাই। আৰু মানে ৰাইজক কি অনুৰোধ জনাব? ৰাইজক মই অনুৰোধ এইটোৱে জনাম যে মই যি আগৰ কৰ্মকাৰ্যী আছে বা ৰাইজৰ লগত মই যি ধৰণে কাম কৰি আছোঁ, মোক চালিজাৰি চাওক, চালিজাৰি চাই মোক বিপুল ভোটত ভোটদান কৰি মোক জয়লাভ কৰি মই আপোনালোকৰ একবাৰ চাওক। আপোনালোকেতো বহু বছৰ স্বাধীনতাৰ পিছৰ পৰা বহুত বছৰ চাইছে, কিন্তু আৰু একবাৰ 5 বছৰ মোক চাওক। মোক চাই মতো ভোটটো আৰু 3 বছৰ, এইবাৰতো 3 বছৰে 29ত আৰু আকৌ হ'বই, গতিকে আৰু পাব, বেলেগ প্ৰতিনিধিও পাব। এই 3 বছৰ স্বাধীনতাৰ পিছৰ পৰা কি হ'ল, এই 3 বছৰত মই কি কৰোঁ এইটো চাই লওক। হয়, মই লাইভলিহুড ছেক্টৰত আৰু এগ্ৰিকালচাৰ ছেক্টৰত বহু বছৰ আগৰ পৰাই লাগি আছোঁ, আৰু সেই ধৰণে মোৰ এই অঞ্চলত বৰপেটা সমষ্টিবাসী অঞ্চলৰ বিভিন্ন যুৱক যুৱতীসকলৰ লগতো মোৰ জড়িত হৈ আছে। মহিলা আত্মসহায়ক গোট, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আদিৰ লগত মই জড়িত হৈ আছোঁ। সেই হিচাপে মই বিভিন্ন স্তৰৰ পৰা মোক মানে এটা মানে তীব্ৰ সঁহাৰি এটা প্ৰদান কৰিছে, আৰু মই আশা ৰাখিছোঁ আৰু যে এই সঁহাৰিটো ভৱিষ্যতলৈকে থাকিব। আপোনাৰ নীতি একে থাকিব, মোৰ একে আদৰ্শতে মই চলিম। কেৱল মোৰ প্ৰতীকটো মই নাপালোঁ, সেইটোৱে মোৰ বাকীখিনি আমাৰ যি আদৰ্শ তেওঁলোকৰ আছে সেই আদৰ্শতে আমি চলি থাকিম।